নমস্কাৰ আপোনালোক সকলোকে আমাৰ প্ৰিয় ইউটিউব চেনেল লাৰ্ণ আপলৈ আদৰণি জনাইছোঁ। তো আজিৰ পৰা আমাৰ ইউটিউব চেনেলটোৰ জৰিয়তে ইংলিছ গ্ৰামাৰৰ ওপৰত এটা সিৰিজ আৰম্ভ কৰা হৈছে, য'ত নেকি ইংলিছ গ্ৰামাৰ বেছিক লেভেল কনচেপ্টৰ পৰা এডভান্স লেভেললৈ গোটেইখিনি কনচেপ্ট আৰু টপিক কভাৰ আপ কৰোৱা হ'ব। তো আপুনিও যদি কোনো ধৰণৰ এন্ট্ৰান্স বা বোৰ্ড এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে, তো আপোনাৰ বাবে আমাৰ এই সিৰিজটো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। তো আহক আজি আমাৰ সিৰিজটোৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ। তো আজি আমি ইংলিছ গ্ৰামাৰ প্ৰথমটো টপিক আৰম্ভ কৰিম। তো ইংলিছ গ্ৰামাৰ বুলি ক'লে তাৰ প্ৰথমটো টপিক আমাৰ মনলৈ কি আহে? আমি সকলোৱে জানো ইংলিছ গ্ৰামাৰ যি প্ৰথমটো টপিক বুলি ক'লে আমি জানো সেইটো হ'ল কি? টেন্স। তো আহক আজি আমি টেন্সৰ পৰা আমাৰ এই সিৰিজটো আৰম্ভ কৰোঁ। টেন্স ইয়াক অসমীয়াত কাল বুলি কোৱা হয়। টেন্স পঢ়াৰ আগতে দুটামান কথা কৈ লওঁ সৰু যে টেন্সৰ পৰা বোৰ্ড এক্সামবিলাকত কি হয়, ডাইৰেক্ট কুৱেশ্যন দি দিয়ে যে কাৰেক্ট টেন্স বুলি দি কিনে সেন্টেন্স দি দিব। কিন্তু এন্ট্ৰান্সত ইয়াৰ পৰা কি হয়, ডাইৰেক্ট কুৱেশ্যন দেখা নাযায়। ডাইৰেক্ট কুৱেশ্যন দেখা নাযায় মানে কি ইনডাইৰেক্টলি ইউজেছ হয়। যেনে স্প্লিটিং দ্য ইৰৰ বুলি এটা টপিক আছে আৰু সেন্টেন্স ইম্প্ৰুভমেণ্ট বুলি এটা টপিক আছে, য'ত নেকি সেন্টেন্সটো আমাৰ কি য'ত ভুল বাক্য থাকে তাক শুদ্ধ কৰিব লাগে বা সেন্টেন্সটো আমাকে ইম্প্ৰুভ কৰিব লাগে। তো তেনেকুৱা ক্ষেত্ৰত কি টেন্সৰ প্ৰয়োগ দেখা যায় তাতে টেন্সৰ ইৰৰ দি দিয়ে। তো গতিকে আমি টেন্স আমাৰ পঢ়িব লাগিব। টেন্সটো আমাৰ কি ইংলিছ গ্ৰামাৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক। তো চাওক এতিয়া টেন্স কি আৰু ইয়াক আমি ইংলিছ গ্ৰামাৰত আমি কিহৰ কাৰণে পঢ়োঁ? তো প্ৰথমতে টেন্স কি বুলি ক'লে টেন্সটোৱে কি বুজায়? আমাক সময় বুজায়। চিম্পলি টেন্সে সময় বুজায়। সময় কেনেকুৱা ধৰণৰ? যেনে অতীতকাল, বৰ্তমানকাল, ভৱিষ্যৎকাল, সেইটো হ'ল টেন্স কি এইখিনি। দেন টেন্স আমি কিহৰ কাৰণে পঢ়ি আছোঁ? টেন্সৰ প্ৰয়োজনীয়তা কি? তো আমি ইংলিছত কি কথা ক'বলৈ হ'লে, শুদ্ধকৈ কথা এটা ক'বলৈ হ'লে বা লিখিবলৈ হ'লে কি আমাৰ টেন্স জনাটো আটাইতকৈ দৰকাৰ। তো আমি টেন্স নজনাকৈ আমি ইংৰাজীত কথা ক'ব নোৱাৰোঁ বা লিখিব নোৱাৰোঁ। ইংলিছ সেন্টেন্সবোৰ আমি শুদ্ধকৈ লিখিব নোৱাৰোঁ। তো এইখিনি আছিল টেন্সৰ। তো এতিয়া আমি টেন্সৰ প্ৰথমতে টেন্সক কি প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয়। সেই তিনিটা ভাগ কি কি চাওক। প্ৰথমতে প্ৰেজেণ্ট টেন্স প্ৰথমটো ভাগ, দেন দ্বিতীয়টো ভাগ কি ইয়াৰ পাষ্ট টেন্স, দেন কি ফিউচাৰ টেন্স। টেন্সৰ মোটামুটি প্ৰধান ভাগ কেইটা? তিনিটা। তো ইয়াক বুজিবলৈ হ'লে এটা এক্সাম্পল লওঁ আমি আমাৰ ডে টু ডে লাইফৰ লগত ৰিলেট কৰি চাওক। আমি জন্মৰ পৰা লৈ কিনে আজিলৈ বা যোৱাকালিলৈ যিখিনি কাম আমি কৰিছোঁ বা যিখিনি ঘটনা আমাৰ জীৱনত হৈছে সেইখিনি আমি সদায় মানে ৰেগুলাৰ ডে টু ডে লাইফত আমি ইউজ কৰিয়ে থাকোঁ এইবোৰ টাৰ্ম, যে আমাৰ অতীতকাল, আমাৰ পাষ্ট, সেইটোৱে হ'ল কি পাষ্ট টেন্স। বৰ্তমানে মই পঢ়াই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই আছে, পঢ়ি আছে, সেইখিনি হ'ল ৰাইট নাও, মানে আমাৰ লগত এই মুহূৰ্তত হৈ আছে। সেইখিনি কি আমাৰ বৰ্তমান কাল, মানে প্ৰেজেণ্ট টেন্স। দেন আমাৰ অহাকালিৰ পৰা লৈ কিনে আমি কিছুমান কাম ভাবিছোঁ, মনতে কাল্পনিকভাৱে আমি ভাবি লৈছোঁ যে কালি আমি এইটো কাম কৰিম, পৰহি এইটো কাম কৰিম। তো সেইবোৰ হ'ল কি আমাৰ ভৱিষ্যৎ কাল। সেইখিনি হ'ব কি আমাৰ ফিউচাৰ টেন্স। তো টেন্সৰ এইখিনিয়ে আছিল আমাৰ বেছিক। ইয়াৰ পিছত আমাৰ কি টেন্সৰ প্ৰত্যেকটো টেন্সকে আমি কি চাৰিটাকৈ ভাগত ভাগ কৰা হয়। সেই চাৰিটা ভাগ কি কি চাওক। প্ৰেজেণ্ট টেন্সৰ প্ৰথমটো ভাগ কি? যেনে প্ৰেজেণ্ট ইনডেফিনিট, দেন প্ৰেজেণ্ট কণ্টিনিউৱাছ, দেন প্ৰেজেণ্ট পাৰফেক্ট, দেন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এই চাৰিটা হ'ল প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ। প্ৰেজেণ্ট ইনডিফিনিটক আমি কি চিম্পল প্ৰেজেণ্ট বুলি কোৱা হয়। ঠিক তেনেদৰে পাষ্ট টেন্সৰো চাৰিটা ভাগ আছে। একে নিচিনাকৈ পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চিমিলাৰলি ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে। ইয়াকো ঠিক তেনেদৰে চিম্পল পাষ্ট বুলি কোৱা হয়, মানে পাষ্ট যেনে প্ৰেজেণ্ট ইনডিফিনিটক চিম্পল প্ৰেজেণ্ট বুলি কোৱা হয়, ঠিক তেনেদৰে পাষ্ট ইনডিফিনিটক চিম্পল পাষ্ট বুলি কোৱা হয়। ঠিক তেনেদৰে ফিউচাৰ ইনডিফিনিটকো চিম্পল ফিউচাৰ বুলি কোৱা হয়। ইয়াতে এটা মন কৰিবলগীয়া আমাৰ গ্ৰামাৰবিলাকত থাকে যে, ৰ'ব মই লিখি দি আছোঁ, যে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছক টেন্স হিচাপে ধৰা নহয়, ইয়াক টেন্সত গণ্য কৰা নহয়।
আমি ইয়াৰ কাৰণটো অলপ জানিম যে কিহৰ কাৰণে নহয় চাওক ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত কেনেকুৱা ধৰণৰ বাক্যবোৰ ইয়াৰ বা কেনেকুৱা ধৰণৰ ঘটনাবোৰ ইয়াৰ অন্তৰ্গত হ'ব যেনে ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হ'ব হৈ কিনে ভৱিষ্যতলৈ মানে দীঘলীয়া সময় ধৰি চলি থাকিব এনেকুৱা ঘটনাবোৰ আচলতে কি কাল্পনিক হয় কাৰণ ফিউচাৰ টেন্স মানে কাল্পনিক কিন্তু এনেকুৱা ঘটনা ক'তো এক্সিষ্ট কৰা দেখা নাযায় সাধাৰণতে তো সেইকাৰণে আমাৰ কি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছক আমি টেন্স হিচাপে গণ্য কৰা নহয় ইয়াতে আৰু দুটা মন কৰিবলগীয়া কথা যে ফিউচাৰ পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ এই দুটা টেন্সৰ খুব ৰেয়াৰ ইউজেছ দেখা যায় ৰেয়াৰ ইউজেছ মানে গ্ৰামাৰত ক'তো মেনশ্যন নাই যে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ বা ফিউচাৰ পাৰফেক্টক টেন্স হিচাপে ধৰা নহয় কিন্তু ইয়াৰ খুব ৰেয়াৰ ইউজেছ দেখা যায় খুব সাধাৰণতে বহুত ৰেয়াৰ জাগাত মানে ইয়াৰ কি খুব কম ধৰণৰ ঘটনাবোৰ মানে ইয়াৰ অন্তৰ্গত হয় আৰু সেইটো বুজি লওক দেন আমাৰ মেইনলি টেন্সৰ ফৰ্ম যদি কোৱা যায় যে মেইনলি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা চালে প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ পাষ্ট টেন্সৰ 3টা ভাগ আৰু ফিউচাৰ টেন্সৰ 2টা ভাগ তো গতিকে আমি প্ৰথমৰ পৰা আৰম্ভ কৰিম যে প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউয়াছ লাহে লাহে আমি আগবাঢ়ি যাম তো গতিকে এইখিনি মই ভাবিছোঁ সকলোৱে বুজি পাইছে দেন আহক এতিয়া আমাৰ প্ৰথমটো টেন্স হ'ব কি প্ৰেজেণ্ট ইনডেফিনিট বা ইয়াক কি চিম্পল প্ৰেজেণ্ট বুলি কোৱা হয় চিম্পল প্ৰেজেণ্ট বুলি কোৱা হয় ইয়াতে চাওক কোনো এটা বস্তু আমি যেতিয়া পঢ়োঁ যেনে বেলেগ ছাবজেক্টবিলাকত কি হয় আমাৰ প্ৰথমতে আমি তাৰ ডেফিনেশ্যনটোক আমি ইম্পৰ্টেঞ্চটো দিওঁ যে ডেফিনেশ্যনটো আটাইতকৈ ইম্পৰ্টেণ্ট বুলি আমি জানো কিন্তু ইংলিছ গ্ৰামাৰ পঢ়িলে আমাৰ কি তাৰ মেইনলি বেছিকখিনিৰ ডেফিনেশ্যনটোত কোনো আমাৰ কাম নাই আমি চাব লাগিব কি টেন্স এখন বুজিবলৈ হ'লে তাৰ ফৰ্মেশ্যন মানে কনষ্ট্ৰাকশ্যন বুলি কোৱা হয় সি কি বস্তু সেইটো মই ক'ম দেন তাৰ ইউজেছ এই দুটা বস্তু আটাইতকৈ ইম্পৰ্টেণ্ট ডেফিনেশ্যন হিচাপে যে মনত ৰাখিবলৈ যায় তেনেহ'লে প্ৰেজেণ্ট ইনডিফিনিটে কি বুজায় বৰ্তমানে কোনো এটা কাম কৰা হোৱা বা নোহোৱা বুজায় চিম্পলি যেনে এটা মনত ৰাখিলে এনেকৈ লিখিব পাৰে আপুনি যে ডেছক্ৰাইব ৰেগুলাৰ ৱৰ্কছ অৰ একশ্যনছ ইয়াতে এটা কথা কৈ থোৱা যাওক যে বহুতে ইয়াতে কি লিখে ডেছক্ৰাইব ৰেগুলাৰ ৱৰ্কছ বা একশ্যনছ এইটো চিম্পলি ডেফিনেশ্যন কিন্তু উইদাউট মেনশ্যন ইটছ টাইম বুলি লিখে বহুতো গ্ৰামাৰত বা টিচাৰে লিখে কিন্তু উইদাউট মেনশ্যন ইটছ টাইমটো সম্পূৰ্ণৰূপে শুদ্ধ নহয় মই কোৱা নাই যে ভুল কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় যে মই সদায় ৰাতিপুৱা 5 বজাত উঠোঁ এইটো এটা চেণ্টেঞ্চ এইটোৰ চেণ্টেঞ্চটো কি ৰেগুলাৰ ৱৰ্ক বুজাইছে মই সদায় উঠোঁ কিন্তু সেইটো কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত পৰে কিন্তু তাতে সময়টো উল্লেখ আছে ৰাতিপুৱা 5 বজা এটা এক্সেক্ট টাইম তো গতিকে সেইকাৰণে কিছুমান ক্ষেত্ৰত কি এটা এক্সেপশ্যন দেখা যায় সেইকাৰণে মই ইয়াতে উইদাউট মেনশ্যন ইটছ টাইমটো দিয়া নাই চিম্পলি মনত ৰাখিব ডেছক্ৰাইব ৰেগুলাৰ ৱৰ্কছ অৰ একশ্যনছ বা যিকোনো ফেক্ট এটা ডেছক্ৰাইব কৰে দেন ইয়াৰ ফৰ্মেশ্যনটো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব কি টেন্স এখন জানিবলৈ ফৰ্মেশ্যন চাওক ফৰ্মেশ্যন মানে কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যিখিনি বাক্যবোৰ পৰিব সেইটো বাক্যৰ ফৰ্মটো কি হ'ব মানে কেনেকুৱা ধৰণৰ বাক্যবোৰ এইটো টেন্সৰ অন্তৰ্গত হ'ব তাকে কোৱা হয় ফৰ্মেশ্যন তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত 3টা ফৰ্মেশ্যন থাকে কি চাওক ইয়াৰ মেইন ফৰ্মেশ্যনটো হৈছে কি ছাবজেক্ট প্লাছ মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম দেন অবজেক্ট মানে চাওক এতিয়া কি ছাবজেক্ট মানে কি যোনে কামটো কৰে মেইন ভাৰ্ব মানে কি যিটো কাম কৰা হয় আৰু অবজেক্ট মানে যাৰ ওপৰত কামটো কৰা হয় এতিয়া মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো আহিছে ইয়াতে মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম বহুতে ইয়াতে ক'ব মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো কি তো এইখিনি আমি বেছিক লেভেলতে 6-7ত পঢ়ি আহোঁ যে ভাৰ্বৰ 3টা ফৰ্ম থাকে কি প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল হয়নে নাই 3টা ফৰ্ম থাকে আমি সকলোৱে জানো প্ৰেজেণ্ট পাষ্ট পাষ্ট পাৰ্টিচিপল যেনে এটা এক্সাম্পল ল'লে গো ভাৰ্বটো চাওঁ গো ভাৰ্বৰ পাষ্ট ফৰ্মটো কি হ'ব ৱেণ্ট আৰু পাষ্ট পাৰ্টিচিপলত কি হ'ব ইয়াৰ গন ঠিক না প্লেট ঠিক তেনেদৰে আৰু বহুতো এক্সাম্পল আছে সেইখিনি গ্ৰামাৰত আপোনালোকে চাই ল'ব তো ইয়াকে কোৱা হয় কি মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো ইয়াতে সদায় মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো বহে এটা এক্সাম্পল লওঁ যেনে আই
প্লে ক্ৰিকেট ইয়াতে কি সাবজেক্টটো আই প্লেটো কি মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম দেন ক্ৰিকেটটো কি অবজেক্ট এইটো হ'ল কি ইয়াৰ মেইন ফৰ্মেশ্যন এটাই ইয়াৰ পিছত দুটা এক্সেপশ্যনেল ফৰ্মেশ্যন আছে সেইখিনিও লিখি ল'ব ফাৰ্ষ্ট ফৰ্মেশ্যনটো কি যেনে সাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ অবজেক্ট এটা এক্সাম্পল চাওঁ যেনে উইৰ লগত কি হয় উইটো প্লুৰেল নাম্বাৰ গতিকে ইয়াৰ লগত কি আৰ উই আৰ ইণ্ডিয়ান এনেকুৱা ধৰণৰ সেন্টেন্সবোৰ কি এইটো ফৰ্মেশ্যনৰ অন্তৰ্গত হয় দেন ইয়াৰ লাষ্ট 3 নম্বৰ ফৰ্মেশ্যন তো হ'ল কি সাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ অবজেক্ট ইয়াৰ এটা এক্সাম্পল হ'ল যেনে আই হেভ এ বুক আৰু হেভ আৰু হেজটো কৈ থওঁ যে অনলি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগতে হেজ হয় যেনে হি শ্বি ইট আৰু বাকীখিনিৰ লগত আই উই যিমান আছে দে বা ইউ সেইখিনিৰ লগত কি হ'ব হেভ হ'ব গতিকে এইখিনি আমাৰ ঘৰত তিনিটা ফৰ্মেশ্যন তাৰে মেইন ফৰ্মেশ্যনটো কি আমাৰ সাবজেক্ট প্লাছ মেইন ভাৰ্ব এণ্ড প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট দেন এই দুটা গতিকে চাওক ইয়াতে এটা নোট এটা মন কৰিবলগীয়া কথা নোট এটা ইম্পৰ্টেণ্ট নোট এখন মনত ৰাখিব যে কি ফৰ থাৰ্ড পাৰ্চন singular number subject for third person singular number subject কি হ'ব we use s es ies with the মেইন ভাৰ্ব আমি কি কৰিম যেতিয়া নেকি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সাবজেক্ট থাকিব ইয়াতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সাবজেক্ট মানে কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সাবজেক্ট মানে কি কৈ দিছোঁ যে আমাৰ তিনিটা পাৰ্চন থাকে যেনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফাৰ্ষ্ট পাৰ্চন মানে কি আই উই এইখিনি ছেকেণ্ড পাৰ্চন মানে কি ইউ দেন থাৰ্ড পাৰ্চন মানে কি হি শ্বি ইট ডে বা কোনো মানুহৰ নাম থাকিব পাৰে নামবোৰ থাকিব পাৰে সেইখিনি হ'ল কি থাৰ্ড পাৰ্চন তো থাৰ্ড পাৰ্চন হ'ব লাগিব আৰু কি ছিংগুলাৰ মানে ডেটো নহয় ডেটো হ'ব নোৱাৰে কি হ'ব থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ মানে কি হি শ্বি ইট এইবিলাক তো ইয়াতে সেইটোৱে কোৱা হৈছে যে ফৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সাবজেক্ট হয় দেন কি কৰিম আমি মেইন ভাৰ্বৰ লগত যিটো মেইন ভাৰ্ব থাকে মেইন ভাৰ্বৰ লগত আমি কি ইউজ কৰিম এছ ইএছ আই এছ এইখিনি ইম্পৰ্টেণ্ট আৰু এইটো এটা বস্তু যে এইটো অনলি ভেলিড ফৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স অনলি ভেলিড ফৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে কি কৰিম যদি নেকি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিব সাবজেক্ট তাতে যেটো মেইন ভাৰ্বটো আমাৰ বহে যেনে প্লে যদি এটা হি থাকিলে কি হ'লে হয় হি প্লেজ ক্ৰিকেট হ'লে হয় কাৰণ এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ঠিক তেনেদৰে আমি এইখিনি মনত ৰাখিম এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত অকল ভেলিড হয় বাকীবোৰ টেন্সৰ ক্ষেত্ৰত নহয় গতিকে এইটো কনফিউজন নলগাব মই ভাবিছোঁ এইখিনি বুজি পাইছে তেন এইখিনি নোটছখিনি বনাই ল'ব এতিয়া আমাৰ সেকেন্ড ইম্পৰ্টেন্ট থিংটো কি ইয়াতে আমাৰ ইউজেছ মানে কি চাওক ইউজেছ মানে কি আগতে লিখি লওক এটামান ৱৰ্ড যেনে অলৱেজ usually every day
generally regularly every time daily never etc. যদি কোনো এটা সেন্টেন্সৰ লগত always usually every day generally regularly every time daily never এই কেইটা ৱৰ্ড থাকে বা তেনেকুৱা ধৰণৰ কিছুমান ডেইলি নিচিনা আৰু কিছুমান ৱৰ্ড আছে তো সেইখিনি থাকিলে কি হ'ব সেই সেন্টেন্সটো ডাইৰেক্ট প্ৰেজেন্ট ইনডিফিনিট টেন্সত পৰিব ডাইৰেক্ট প্ৰেজেন্ট ইনডিফিনিট টেন্সত পৰিব তাৰ মানে কি যদি আমি কোনো এটা সেন্টেন্সৰ লগত এই কেইটা যিকোনো এটা ৱৰ্ড দেখো তেনে গম পাম সেই সেন্টেন্সটো কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য দেন ইউনিভাৰ্সেল ট্ৰুথ মানে কিছুমান চিৰসত্য বাক্য যেনে পৃথিৱীখন ঘূৰণীয়া মানুহ মৰণশীল সেইখিনি কি সেইখিনি হ'ল কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য দেন হেবিচুৱেল একশ্যন হেবিচুৱেল একশ্যন মানে কি অভ্যাসগত ক্ৰিয়া মানে যেনে মই সদায় স্কুললৈ যাওঁ মই সদায় ভাত ৰাতিপুৱা সোনকালে উঠো 5 বজাত বা মই ভাত খাওঁ এনেকুৱা ধৰণৰ বাক্যবোৰ হেবিচুৱেল একশ্যন সেইখিনি কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আৰু হিষ্টৰিকেল অৰ্ডাৰ মানে কি ইতিহাসমূলক বাক্য বা বুৰঞ্জীমূলক আখ্যান যেনে শাহজাহানে তাজমহল বনাইছিল দেখাত এইটো কি পাষ্ট টেন্সৰ নিচিনা লাগে যে শাহজাহানে তাজমহল বনাইছিল বহুত অতীত কালত বনাইছে কিন্তু সেই বাক্যটো কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য কাৰণ সেইটো কি হিষ্টৰিকেল অৰ্ডাৰ শাহজাহানে তাজমহল বনাইছে বা তাজমহলখন কোনে শাহজাহানে বনাইছে তো সেইটো কি হিষ্টৰিকেল অৰ্ডাৰ গতিকে সেইটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স ইয়াক দুটামান এক্সাম্পল কৰি লওঁ যেনে he play the game usually he play the game usually বা daily যিকোনো দিব পাৰে এক নম্বৰ দেন আৰু এটা এক্সাম্পল লওঁ কি লওঁ যেনে men be mortal দেন আৰু ল'ব লাগিবনে আৰু এটা লওঁ যেনে কি লওঁ I do the work I do the job I do the work আৰু I do the work ঠিক আছে I do the work generally মানে বাক্য এটা কেনেকৈ চাব লাগে মই সেইটো দেখাব বিচাৰিছোঁ কাৰণ আমাৰ লাষ্ট ভিডিঅ'ত কি আমি অকল কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰিম মানে অকল কুৱেশ্যন কৰিম মানে এণ্ট্ৰেন্সত কেনেকুৱা ধৰণে আহে সেইখিনি ডিছক্ৰাইব কৰিম প্লাছ গোটেইখিনি আপোনাৰ কি ডাউট থাকে সেইখিনি ক্লিয়াৰ কৰিম তো আজি আমি জেনেৰেলি জাষ্ট কেইটামান এক্সাম্পল লৈ কিনে চাব বিচাৰিছোঁ যে কেনেকৈ আমি বাক্যবোৰ আমি ধৰোঁ চাওক যেনে ইয়াতে ইউজুৱেলি আছে ইউজুৱেলি থকাৰ লগে লগে আমি কি বুজিম সেইটো কোনটো টেন্সৰ বাক্য হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স গতিকে এইখিনি আপোনালোকে কি মুখস্থ কৰিব লাগিব এইকেইটা ৱৰ্ড অলৱেজ ইউজুৱেলি এভৰিডে জেনেৰেলি ৰেগুলাৰলি এভৰি টাইম নেভাৰ ডেইলি অ'কে দেন ইউজুৱেলি থকাৰ লগে লগে আমি কি বুজিম প্ৰেজেন্ট ইনডিফিনিট দেন আমাৰ নেক্সট কি কৰিম ফৰ্মেশ্যনটোলৈ মনত কৰিব লাগিব ফৰ্মেশ্যনটোলৈ মনত কৰিম যে ফৰ্মেশ্যনটো কি আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ প্ৰথমতে ছাবজেক্ট দেন মেইন ভাৰ্বৰ কি প্ৰেজেন্ট ফৰ্ম মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কি প্লে হ'ব কিন্তু ছাবজেক্টটো কি আছে থাৰ্ড পাৰ্চন আৰু কি ছিংগুলাৰ যিহেতু ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট গতিকে মেইন ভাৰ্বৰ লগত কি হ'ব এছ ইএছ বা আই ইএছ হয় কিন্তু প্লেৰ লগত কি হয় এছ হি প্লেজ দেন কি অবজেক্ট দেন আদাৰ ৱৰ্ড ইউজুৱেলি দেন চাওক এইটো কি হ'ব মেন বি মৰ্টেল মেন বি মৰ্টেল বিৰ জেগাত কি হ'ব ইজ মেন ইজ মৰ্টেল কিহৰ কাৰণে
মানে এইটো কি হয় চিৰসত্য বাক্য মানুহ মৰণশীল মানে এইটো চিৰসত্য বাক্য গতিকে সেইকাৰণে কি বি ভাৰ্বৰ জেগাত মেইনটো যিহেতু কি মেইনটো ছিংগুলাৰ নাম্বাৰ এমটো কেতিয়া হয় অনলি আই এৰ লগত এম হয় আৰু আৰটো কেতিয়া হয় প্লুৰেল নাম্বাৰৰ লগত আৰু বাকীখিনিৰ লগত কি হয় ইজ হয় গতিকে মেইন ইজ মডেল দেন এইটো ৱৰ্ডটো চালে আই ডু দ্য ৱৰ্ক জেনেৰেলি মই সাধাৰণতে মানে কামটো কৰোঁ তো জেনেৰেলি থকাৰ লগে লগে আমি কি বুজিম যে সেইটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স ছাবজেক্ট প্লাছ এইবাৰ চাওক ডু ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম কি ডু ডিড ডান মানে ডুটোৱে হ'ল প্ৰেজেণ্ট ফৰ্ম গতিকে আই ডু ইয়াতে ছিংগুলাৰ নাম্বাৰ হয় আই কিন্তু ইএছ লগোৱা নাই তাৰ কাৰণটো হৈছে কি এইটো ফাৰ্ষ্ট পাৰ্চন হয় আইটো ফাৰ্ষ্ট পাৰ্চন হিটো থাৰ্ড পাৰ্চন গতিকে আই ডু দ্য ৱৰ্ক জেনেৰেলি ইয়াত কোনো ধৰণৰ চেণ্টেন্সৰ চেঞ্জ হোৱা নাই এইখিনি আছিলে আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ইয়াৰ পিছত আমি কি কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছ এইখিনি নোটছখিনি বনাই ল'ব এতিয়া আমাৰ নেক্সট টেন্সটো হৈছে কি প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ ডেফিনেশ্যন হিচাপে যদি মনত ৰাখিব বিচাৰে কি যে কি ডেছক্ৰাইব কৰে মানে describes happening actions বা works now মানে বৰ্তমানে কোনো এটা কাম চলি থকা বুজায় বা হৈ থকা বুজায় তেতিয়া ফৰ্মেশ্যনটোলৈ আহক ফৰ্মেশ্যনটো আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কি ফৰ্মেশ্যন ইউজেছ কি ফৰ্মেশ্যন ইউজেছ ফৰ্মেশ্যন সাবজেক্ট প্লাছ এম নাইবা ইজ নাইবা আৰ এম ইজ আৰ প্লাছ মেইন ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট আৰু তাৰপিছত যদি আদাৰ ৱৰ্ড কিছুমান থাকে দেন সেইখিনি তো ইয়াতে এক্সাম্পল চাওঁ যেনে আই প্লে একেটা এক্সাম্পলে লওঁ যাতে কনফিউজন নাথাকে কোনো ধৰণৰ আইৰ লগত কি হয় আই এম প্লেটো মেইন ভাৰ্ব দেন প্লেৰ লগত আই এন জিটো এনেকুৱা নহয় প্লে দি কিনে আকৌ আই এন জি একেলগে হয় মেইন ভাৰ্বৰ লগত হয় আই এন জি আই এম প্লেয়িং ফুটবলটো কি অবজেক্ট গতিকে ইয়াৰ ইউজেছটো লৈ আহোঁ আমি ইউজেছ কি ইউজেছ দেন ইউজেছত আমি কি চাম ইউজেছত বেছি ইউজেছ ইয়াত নাই নাও চুনটো মনত ৰাখিব আৰু কি ডিফাৰ কৰে কণ্টিনিউটি ডিফাৰ কৰিব কি ডিফাৰ কৰিব কণ্টিনিউটি মানে কি চাওক কণ্টিনিউটি ডিফাৰ কৰা মানে কি কোনো এটা বাক্য মানে নাও চুন নথকাও হ'ব পাৰে মই এইটো কোৱা নাই যে নাও চুনে হ'ব অকল কিছুমান বাক্য এনেকুৱা থাকে যিটো নেকি কণ্টিনিউটি বুজায় মানে হৈ থকা বুজায় ঠিক তেনেদৰে বাক্যবোৰ কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ অন্তৰ্গত হ'ব দুটামান ইয়াৰ এক্সাম্পল চাওঁ যেনে এক নম্বৰত আই ডু দ্য ৱৰ্ক নাও চিম্পল চেণ্টেন্স দেন আৰু এটা লওঁ যেনে এটা কণ্টিনিউটি থকা বাক্য যেনে কি হ'ব হি গো টু দিল্লী টুডে এইটো এটা কি এইটো জেনেৰেলি মানে কণ্টিনিউটিৰ নিচিনা আৰু বাক্য তেনেকুৱা ধৰণৰ ল'লোঁ দুটা হৈ যাব ন হ'ব লাগে দুটাই দিলোঁ দেন চাওক প্ৰথমটো এক্সাম্পললৈ আহক ইয়াতে নাও আছে নাও থাকিলে আমি কি জানো নাও থকাৰ লগে লগে আমি জানো কি ইয়াৰ ইউজেছটো লৈ মনত কৰিম ইউজেছটো কি আছে নাও চুন গতিকে এইটো কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত পৰিব গতিকে আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কি মনত কৰিম এতিয়া ফৰ্মেশ্যনটো কি প্ৰথমতে আমি ইউজেছটো চাম দেন আমাৰ ফৰ্মেশ্যনটোলৈ চাম অ'কে
then logo subject to ki I logot ki hobo am I am main verb to ki do main verb logot ki hobo ing mane I am doing then object the work now 10 he go down on he go to hobo sorry he go to Delhi today মানে to continuity কেনেকৈ ৰিফাৰ কৰিছে চাও মানে আজি হি দিল্লীলৈ যায় মানে দিল্লীলৈ যোৱা কামটো এনেকুৱা নহয় যে 10 মিনিট 15 মিনিটৰ কাম দিল্লীলৈ যায় মানে কি এটো বহুত এটা সময় লাগে মানে কন্টিনিউটি ৰিফাৰ কৰিছে যে ঘটনাটো মানে হৈ থাকিব আজি মানে হি দিল্লীলৈ যাব আৰু বা গৈ থাকিব তো তেনেকুৱা ধৰণৰ সেন্টেন্সবোৰ কি কন্টিনিউটি ৰিফাৰ কৰে আৰু সেই কাৰণে এটো কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ অন্তৰ্গত দেন সাবজেক্ট হিৰ লগত কি হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বা আমি মনত ৰাখিম এনেকে আই টু অকল এম টু অকল আইৰ লগত হয় আৰু আৰ টু প্লুৰেল নাম্বাৰৰ লগত হয় বাকিখিনিৰ লগত কি হয় ইজ সেইকাৰণে হিৰ লগত হয় ইজ হয় হি ইজ গো ভাৰ্বৰ লগত কি হ'ব আইএনজি হি ইজ গোইং কলৈ যায় দিল্লী কিয় যায় সেইখিনি আমাৰ জানিবলগীয়া নাই দিল্লী টুডে ওকে দিল্লীলৈ যায় আৰু তেন এইখিনি আছিল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু ইয়াত জানিবলগীয়া নাই গতিকে আমি নেক্সট কি হ'ব আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্স এইখিনি নোটস কি বনাই ল'ব দেন আমাৰ কি 3 নম্বৰ টেন্সটো কি প্ৰেজেন্ট পারফেক্ট প্ৰেজেন্ট পারফেক্ট মানে কি ডেসক্রাইব কৰে চাও যে কোনো এটা কাম যেটো কাম মানে এই মাত্ৰ শেষ হৈ যোৱা বুজায় তেনেকুৱা ধৰণৰ সেন্টেন্সবোৰ কি প্ৰেজেন্ট পারফেক্ট টেন্সৰ অন্তৰ্গত বা তেনেকুৱা ধৰণৰ ঘটনাবোৰ যেটো ঘটনা এই মাত্ৰ শেষ হৈ যোৱা বুজায় যেনে describes completed actions with a connection to the present মানে কি এই মাত্ৰ শেষ হৈ যোৱা বুজায় কিন্তু কৰ্মৰ যেটো ফলটো মানে ৰিজাল্টটো যেটো হেতু কি বৰ্তমানৰ মানে চলি থকা বুজায় আৰু বৰ্তমানলৈ বুজায় describes completed actions with a connection to the present ঠিক আছে বৰ্তমান ইয়াৰ এতিয়া আমি কি ফৰমেশনটো লৈ আহক ফৰমেশন কি হ'ব চাও একে নিচিনা ফৰমেশন এপ্লাই যেনে সাবজেক্ট প্লাস এবাৰ কি এমিজাৰৰ জাগাত কি হ'ব এবাৰ have or has then main verb ইয়াতে এটা নতুন ফর্ম আহিব কি PP form মানে কি PP মানে past participle then object okay so past participle form মানে কি অলপ আগতে কৈ দিলো প্ৰেজেন্ট ইনডিফিনিটত যে ভাৰ্বৰ তিনিটা ফর্ম থাকে ইয়াতে কি past participle ফর্মটো হে ইউজ হ'ব চাও যেনে এটা এক্সাম্পল I have done do ভাৰ্বৰ past participle কি done I have done the work এটা এটা এক্সাম্পল I to subject I লগত কি হয় have has কেতিয়া হ'ব only third person singular number লগত has হ'ব যদি মনত না থাকে ইয়াতে লিখি লব সাইডত যে has to কি হয় থাৰ্ড হ'ব লাগিব আৰু সিঙ্গুলার তেতিয়া হে has হ'ব বাকিখিনিৰ লগত কি have ইউজ হয় দেন ইয়াৰ ইউজেছ হলে আও uses কি হ'ব already recently just now বা অকল just to থাকিব পাৰে আৰু কি আছে ইয়াৰ uses যেনে
এভাৰ হ'ব ন এভাৰ আৰু ইট তো এইখিনিয়ে মনত ৰাখিব আৰু দুই এটা ৱৰ্ড থাকিলে আমি পিছত ভিডিঅ'বিলাকত ডিছকাছ কৰিম অলৰেডি ৰিচেণ্টলি জাষ্ট নাও এতিয়া জাষ্ট নাও আৰু নাওৰ লগত কনফিউজন লগাই দিয়ে বহুতে যেতিয়া নাও থাকিব অনলি নাও থাকিলে কি হ'ব এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আৰু যেতিয়া নেকি কি জাষ্ট নাও আহি যাব নাওৰ আগত জাষ্ট এটা আহি যাব তেতিয়া কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট অ'কে দেন ইয়াৰ দুটামান এক্সাম্পল লওঁ হি কিল the tiger just now then আৰু এটা এক্সাম্পল লওঁ আমি কি হ'ব I already finished the work I already finished আৰু ল'ব লাগিবনে দুটাই হৈ যাব পাৰোঁ হি কিল দ্য টাইগাৰ জাষ্ট নাও এইটো এটা অসম্ভৱ বাক্য কেনেকৈ জাষ্ট কৈ দিলোঁ হি টাইগাৰ মাৰাৰ তাৰ দম নাই বাৰু আমাৰ সেইখিনিলৈ নাযাওঁ বাৰু এতিয়া কাৰণ টাইগাৰটো কেনেকৈ মাৰিব টাইগাৰ আপুনি কেনেকৈ মাৰিব বাৰু হয়নে তেনে সেইটো বাদ দিয়ক এতিয়া মেইন কনচেপ্টলৈ আহক যে হি কিল দ্য টাইগাৰ জাষ্ট নাও এতিয়া জাষ্ট নাও থকাৰ লগে লগে আমি কি জানিম এইটো প্ৰেজেণ্ট পাৰফেক্টত পৰিব হয়নে য়েছ প্ৰেজেণ্ট পাৰফেক্টৰ ফৰ্মেশ্যন কি সাবজেক্ট দেন হি থাকিলে কি হ'ব হেজ হি হেজ কিলৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কিল্ড কি কিল কৰিছে টাইগাৰ মাৰিব জাষ্ট নাও য়েছ হৈ গ'লনে হি হেজ কিল দ্য টাইগাৰ জাষ্ট নাও দেন সেকেন্ড সেন্টেন্সলৈ আহক আই অলৰেডি ফিনিছ দ্য ৱৰ্ক অলৰেডি আছে অলৰেডি থকাৰ লগে লগে কি জানিম আমি প্ৰেজেণ্ট পাৰফেক্টত পৰে এই সেন্টেন্সটো গতিকে প্ৰথমটো কি প্ৰথমতে আহিব সাবজেক্ট দেন হেভ নাইবা হেজ আইৰ লগত কি হ'ব আই হেভ দেন মেইন ভাৰ্বটো নাহে এবাৰ চাওক সেন্টেন্সটো কেনেকুৱা ধৰণৰ সেন্টেন্স আইৰ পিছত মেইন ভাৰ্বৰ আগত এটা ৱৰ্ড আছে আদাৰ ৱৰ্ড হয়নে মেইন ভাৰ্বৰ আগতো ইয়াতে চাওক এটা ৱৰ্ড আছে আদাৰ ৱৰ্ড বুলি কয় ইয়াত তো সেইকাৰণে মেইন ভাৰ্বটো আগত নহয় ফৰ্মেশ্যন হিচাপে যাব যিহেতু আগতে কুৱেশ্যনত দিয়া আছে অলৰেডি সেইকাৰণে আমি কি অলৰেডিটো লিখিম আগত I have already then finish or past participle finished কি কৰিছো আমি the work এই কামটো ফিনিশ কৰিছো I have already finished our তো ইখিনি আছে আমাৰ কি প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু ইয়াত নাই বাৰু আৰু একো আৰু পিছত যদি কিবা থাকি যায় কোৱেশ্চন এনসাৰবোৰ আমি ডিসকাস কৰিম ইখিনি ডাউটখিনি ক্লিয়াৰ কৰি দিম তো দেন আমাৰ এতিয়া কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট টেন্সৰ যেটো লাষ্ট ফৰ্ম হেতু আমি ডিসকাস কৰিম এইখিনি নোটস কে বনাই লব 4 নম্বৰ আছে টেন্স 4 নম্বৰ টেন্সটো কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এটো কি ডেসক্ৰাইব কৰে চাওক যেনে describes actions that starts in the past and continues into the present মানে কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হেবোৰ বাক্য হয় যিবোৰ অতীতত আৰম্ভ হৈছিল আৰম্ভটো অতীতত হৈছিল starts in the past continues into the present কিন্তু বৰ্তমানেও মানে চলি আছে মানে আৰম্ভ হৈছে ঠিক অতীতত কিন্তু এতিয়ালৈ শেষ হোৱা নাই মানে আৰম্ভণিটো আছে শেষটো নাই তেনেকুৱা ধৰণৰ বাক্য সিম্পলি ইয়াৰ ফৰ্মেশনটোলৈ আহক
ফৰ্মেশ্যন আমি টেন্স এখন জানিবলৈ হ'লে ফৰ্মেশ্যন আৰু ইউজেছ এই দুটা বস্তুৰ জৰিয়তেহে জানিম ফৰ্মেশ্যনটো কি হ'ব ইয়াতে সাবজেক্ট দেন have or has then been okay then main verb then ing বহুত দীঘল হৈ গ'ল ন উপায় নাই এইটো মই বনোৱা নাই এইটো ঠিক আছে মই বনোৱা নহয় এখন তো এইখিনিয়ে পঢ়িব লাগিব বাৰু সাবজেক্ট have নাইবা has been main verb plus ing plus object then others একো নাই বেছি ডাঙৰ নহয় বাৰু then ইয়াৰ ইউজেছলৈ আহক ইউজেছ কি হ'ব since for কেতিয়াবা ফৰ্মটো দেখা যায় ফৰ্মটো past perfect continuousৰো কিছুমান ইউজেছ দেখা যায় মেইনলি since for কিছুমান টাইপ ফৰ্ম বা কি ডিফাৰ কৰিব কন্টিনিউটি এতিয়া চাওক কন্টিনিউটি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ৰিফাৰ কৰে আৰু কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ৰিফাৰ কৰে কিন্তু এই কন্টিনিউটি কি হ'ব কন্টিনিউটি ফৰ এ লং পিৰিয়ড for a long period বা আমি এনেকৈ জানিব পাৰিম যে যেতিয়া সেন্টেন্সটো চাম কি চাম যে পাষ্টত আৰম্ভ হৈছে আৰু প্ৰেজেন্টলৈ চলি আছে গতি হেতু হল কি কন্টিনিউটি ফৰ এ লং টাইম বা লং পিৰিয়ড এতিয়া আমি আর দুটামান এক্সাম্পল চাও এক্সাম্পল কি হ'ব এক্সাম্পল প্ৰথমটো এক্সাম্পল লওঁ যেনে they live in Delhi for 2 years বা আৰু এটা এক্সাম্পল লওঁ it rained since morning আৰু ল'ব লাগিব দুটা হৈ যাব আৰু চাওক এতিয়া they live in Delhi for 2 years 4 সকাল লগলে আমি কি জানিম প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ঠিক আছে প্ৰথমতে কি আহিব সাবজেক্ট then have নাইবা has দেৰ লগত কি হ'ব have they have live এতিয়া আকৌ বহুতে ক'ব live for e to ক'ত গ'ল যেতিয়া live to living হিচাপে লিখো e to উঠি যায় then in Delhi কিমান দিনৰ পৰা আছে for 2 years ঠিক আছে এতিয়া নেক্সট তো কি আছে since থকাৰ লগে লগে আমি কি জানিম এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস তো ইটৰ লগত কি হ'ব has it to কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার it has sorry they have been to দিবলৈ পাহৰি গলো পাহৰি একো নাই হ্যাঁ they have been হেবৰ পিছত কি হয় been হয় হেবৰ পিছত been হয় been to বহুতে পাৰ হৈ যায় দেখিবলৈ তো এখিনি মনত ৰাখিব হেবৰ পিছত been হ'ব they have been living in Delhi for 2 years ঠিক আছে then it has or পিছত কি হয় been ঠিক আছে it has been rainৰ লগত কি হ'ব ing it has been raining কেতিয়াৰ পৰা since morning ইয়াতে এটা সিম্পলি কৈ থওঁ যে since আর for হ্যাঁ যেতিয়া প্ৰিপজিশন পঢ়িম তেতিয়া আমি ভালকে পঢ়িম since আৰু for since to কি বুজায় এটো এক্সাক্ট টাইম বুজায় আৰু for to এক্সাক্ট টাইম নুবুজায় মানে কি চাওক জেনাৰেলি এটো লিখিব নালাগে যেতিয়া আমি প্ৰিপজিশন পঢ়িম তেতিয়া আমি এটো ভালকে বুজিম যে যেতিয়া এক্সাক্ট টাইম থাকে যেনে since morning since 2000 মানে since yesterday তেনেকুৱা ধৰণৰ yesterday নহয় সৰি
সিন্স ইয়েষ্টাৰডে ইয়েষ্টাৰডে মানে সিন্সটো কেতিয়া হয় য'ত নেকি পাৰফেক্ট টাইম একদম পাৰফেক্ট টাইম বুজোৱা হয় তেতিয়া সিন্স সিন্সটো হয় যেনে ফৰ টু কি হয় ফৰ টু ইয়াৰ্ছ ফৰ টু মান্থ ফৰ টু ডেইজ সেনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত য'ত নেকি একজেক্টলি বুজোৱা নাযায় যে কেতিয়াৰ পৰা হৈ যায় এই এসপ্তাহ আগৰ পৰা এই 2 দিন আগৰ পৰা তেনেকুৱা ধৰণৰ ঠিক আছে তো এইখিনি হ'ল ফৰৰ সিন্সৰ ইউজেছ যেতিয়া প্ৰিপজিশ্যন পঢ়িম তেতিয়া আমি ভালকৈ পঢ়িম তো এতিয়া আমাৰ কি এইখিনি আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তো এইখিনিতে আমি কি আমাৰ এইটোৰ যে পাৰ্ট 2 লেকচাৰ এইটো মই ভাবিছোঁ আপোনালোকে সকলোৱে বুজি পাইছে তো এইখিনি আমি ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ যেতিয়া আমি পাৰ্ট 2 পঢ়িম তেতিয়া আমি কি পাষ্ট আৰু ফিউচাৰ টেন্সৰ যিকেইটা ফৰ্ম বাকী থাকিল সেইখিনি পঢ়িম আৰু পাৰ্ট 3তে আমি অকল কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰিম তো আপোনালোকৰ কোনোবা যদি প্ৰিপাৰেশ্যন কৰি আছে কোনো এই ধৰণৰ এক্সামৰ তেনেহ'লে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটোলৈ নতুন অহাসকলে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ